অসম গণ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত মামৰা বিধানসভা সমষ্টি সমিতিৰ মৰাণ উষাপুৰস্থিত মুখ্য কাৰ্যালয়ত এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। অসম গণ পৰিষদৰ মামৰা সমষ্টি সমিতিৰ যুটীয়া সম্পাদক নৱজিৎ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত পৌৰোহিত্য কৰে অগপৰ মামৰা সমষ্টি সমিতিৰ সভাপতি দুৰ্গা ফুকনে। অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মহেন্দ্ৰ ফুকন, মামৰা অগপ চফৰাই আঞ্চলিক পঞ্চায়তৰ সদস্য অনিল চৌধুৰী, দিচাংপানী আঞ্চলিক পঞ্চায়তৰ সদস্য অনিল ফুকন, চৰাইদেউ পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য পাৰ্থপ্ৰতিম কোঁৱৰ, ফলৌফুকন পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য সদানন্দ কোঁৱৰকে প্ৰমুখ্য কৰি অৰ্ধ শতাধিক অগপ কৰ্মী উপস্থিত থকা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষ গুৰুত্বপূৰ্ণ হিচাপে মাহমৰাত আগন্তুক বিধানসভা নিৰ্বাচনত সক্ৰিয়তাৰে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে অগপৰ এগৰাকী নেতা নিৰ্বাচন কৰাৰ উপৰি সমষ্টিটোৰ আটাইকেইখন পঞ্চায়ততে আঞ্চলিক সমিতি আৰু ভাতৃ-ভগ্নীৰ সমিতিসমূহ নৱীকৰণ কৰি সক্ৰিয়ভাৱে গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মাহমৰা সমষ্টি সমিতি আমাৰ চৰাইদেউ মাহমৰা সমষ্টি সমিতি দলৰ অসম গণ পৰিষদ দলৰ এখন কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছে। এই কাৰ্যনিৰ্বাহত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তসমূহৰ ভিতৰত ১ নম্বৰ সিদ্ধান্তটো হৈছে অহা ১৫ আগষ্টৰ ভিতৰত আমি সকলো আঞ্চলিক সমিতি আৰু আঞ্চলিক সমিতিৰ লগত জড়িত যুৱ ভাতৃপ্ৰতিম যুৱ পৰিষদ, ছাত্ৰ পৰিষদ, মহিলা পৰিষদকে আদি কৰি আটাইকেইটা ভাতৃপ্ৰতিম আমাৰ যিকেইটা আছে সংগঠন আছে, সেই সংগঠনকেইটা আমি পুনৰ গঠন কৰিবৰ কাৰণে সিদ্ধান্ত এটা লোৱা হৈছে। ১ নম্বৰ। ২ নম্বৰতে আৰু এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ মাজৰ পৰা যিসকল পুৰণা সতীৰ্থ অলপ বন্দোবস্তৰ পৰা আঁতৰি আছে, তেখেতসকলৰ ওচৰলৈ গৈ তেখেতলোকক আমি আমাৰ দললৈ কোনো অনাৰ ব্যৱস্থা কৰা হৈছে। সেইটো এটা। আৰু ৩ নম্বৰতে লোৱা হৈছে যে আমাৰ বিগত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত আমাক ভাৰতীয় জনতা পাৰ্টীয়ে আমাক অলপ মনত যথেষ্টখিনি বন্দোবস্ত দিছে। সেই বন্দোবস্ত দিয়াৰ ওপৰত ভিত্তি কৰি আমি এজন দলৰ নেতা এজন বিশেষ প্ৰয়োজন হৈছে। আৰু অনাগত দিনত মাহমৰা সমষ্টিত আমাৰ নিজাববীয়াকৈ আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিবৰ কাৰণে আমি এটা আজি সিদ্ধান্ত লোৱা হৈছে। আৰু সেই প্ৰাৰ্থীজন আজি যদিও আমি পোনপটীয়াকৈ নমিনেশ্যন কৰা নাই, আমি কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আজি সভাৰ মূল বিষয়বস্তু এয়াই আছিল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।